দুচকুতে সজল তৃষা পুৱাৰ চানেকিৰে অকা মনৰ দাপোনতে যি বিচাৰি ফুৰা আছে ৰৈ জীৱন গাথা নমস্কাৰ সমূহ প্ৰতিদিন টাইমৰ দৰ্শকক মই ঋতুৰাজে পুনৰ সপোনৰ দেউকাৰ আজিৰ খণ্ডটোলৈ স্বাগতম জনাইছোঁ। প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰো আন এগৰাকী ব্যতিক্ৰমী ব্যক্তিৰ কাহিনী এক অজ্ঞাত ৰত্নৰ কাহিনী আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ আগবাঢ়িছোঁ। সপোনৰ দেউকা ছিজন 1 যেতিয়া সম্প্ৰচাৰ হৈছিলে তেতিয়া মোক ভালেকেইগৰাকী অসমৰ যুৱক যুৱতী যিয়ে চাকৰি কৰি আছে কৰ্মৰত তেওঁলোকে মোক সুধিছিলে যে ঋতুৰাজ দা আমিও ইউকেত চাকৰি পাম নেকি, কি কৰিলে চাকৰি পোৱাৰ সুযোগ পাম, বেংকতেই হওক বা মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিতে হওক। আৰু তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে প্ৰতিখন দেশতে চাকৰি কৰাৰ কাৰণে এখন ৱৰ্ক পাৰ্মিটৰ দৰকাৰ হয় আৰু সেই ৱৰ্ক পাৰ্মিটখন পাবলৈ বিভিন্ন পদ্ধতি আছে, কিন্তু আটাইতকৈ উজু হৈছে সেই দেশত যদি গৈ পেলাই সেইখন দেশত গৈ পেলাই যদি পঢ়িবলৈ যায় কোনোবাই, মাষ্টাৰ্ছ ডিগ্ৰীয়ে হওক, গ্ৰেজুৱেশ্যন হ'লেতো সুবিধাই হয় আৰু বা PhDয়ে হওক, তেতিয়া চাকৰি পোৱাৰ সুযোগটো সুকলমে উপলব্ধি কৰিব পাৰে। আজি আমাৰ খণ্ডত যাক আমি লৈ আহিছোঁ আমন্ত্ৰণ কৰি, তেখেতৰ কাহিনীটো ঠিক তেনেধৰণৰে, কিন্তু তেখেতে হয়তো প্ৰথমে বিদেশত পঢ়িব আহিম বুলি ভবা নাছিলে, পৰিকল্পনা কৰা নাছিলে, কিন্তু তেখেতৰ চাকৰি যিটো পৰিস্থিতিৰ সন্মুখীন হ'ল ভাৰতবৰ্ষতে চাকৰি কৰি থকাৰ সময়ত, সেই পৰিস্থিতিয়ে হয়তো তেখেতক বাধ্য কৰাইছিলে বা ঠেলি পঠিয়াইছিলে যে বিদেশলৈ পঢ়িবলৈ যাওঁ। চিনাকি কৰি দিছোঁ যোৰহাটৰ বাসিন্দা আৰু বৰ্তমান ইউকেত কৰ্মৰত ডক্টৰ ধ্ৰুৱজ্যোতি বৰা। ধ্ৰুৱ, আমাৰ অনুষ্ঠানটোলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ, ধন্যবাদ। ধ্ৰুৱ, মই কোৱাৰ নিচিনাকৈ প্ৰতিটো কাহিনী আজি তোমাৰ পৰা জানিম, কিন্তু প্ৰথমে তোমাৰ বাল্যকালৰ পৰা আজি ইউকেলৈ অহাৰ যিটো যাত্ৰা তাৰ বিষয়ে চমুকে এবাৰ জানিব বিচাৰিম। মোৰ নাম ধ্ৰুৱজ্যোতি বৰা, আপুনি ক'লেই। মোৰ অৰিজিনেল ঘৰ যোৰহাটৰ বৰিগাঁও খাজুগুৰি। মই স্কুলিং কৰিছিলোঁ অসমৰ যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়, এখন অসমীয়া মিডিয়াম স্কুল, যথেষ্ট ভাল স্কুল বুলি গণ্য কৰা হয় যোৰহাটৰ ভিতৰত নহয়, অসমৰ ভিতৰতে। আমাৰ বৰ বাইদেউ লেট শশীপ্ৰভা বৰগোহাঁই বাইদেৱে প্ৰতিষ্ঠা কৰা এখন স্কুল। তাত মই 10লৈকে পঢ়িলোঁ। 11-12ৰ কাৰণে মই JB কলেজত নাম লগালোঁ। তাত মই 11-12 পঢ়ি পেলাই তাৰপিছতে মই BTech কৰিবলৈ গ'লোঁ NIT শিলচৰলৈ। তাত 2011ত মই BTech কৰি ওলাওঁ আৰু 2011ৰ পৰা 2013লৈকে মই চাকৰি কৰোঁ। প্ৰথমতে মই চাকৰি কৰিছিলোঁ মুম্বাইত পিডিলাইট ইণ্ডাষ্ট্ৰিজ বুলি, যোনে ফেভিকল যে বনায় সেই কোম্পানীটো। তাত 8-9 মাহ কাম কৰাৰ পিছত মই চাকৰি চেঞ্জ কৰি পেলাই যাওঁ ৰিলায়েন্স পাৱাৰ বুলি অৰ্গেনাইজেশ্যনটোলৈ। মোৰ পষ্টিং ইনিচিয়েলি নাগপুৰত আছিলে ট্ৰেইনিং। তাতে 2 মাহ ট্ৰেইনিং দিয়াৰ পিছত মোক মধ্যপ্ৰদেশৰ শাসন বুলি এখন গাঁও আছিলে, তাতে তেওঁলোকৰ নতুনকৈ পাৱাৰ প্লাণ্ট এটা বনি আছিলে 6000 মেগাৱাটৰ। তো তাতে মোক পষ্টিং দিয়ে, চ' মই তালৈ গ'লোঁ। 2011ৰ পৰা 2013লৈকে মই চাকৰি কৰিলোঁ। 13ত মই বাহিৰত পঢ়াৰ মোৰ অকণমান হাবিয়াস হ'ল। মই এপ্লাই কৰা আৰম্ভ কৰিলোঁ আৰু সেইটো সময়ত মই অকল সেই ইউনিভাৰ্চিটিবোৰলৈহে এপ্লাই কৰিছিলোঁ য'ত মানে স্কলাৰশ্বিপ পোৱাৰ সম্ভাৱনা এটা থাকে। আৰু ভাগ্য মোৰ ভাল আছিলে, মই 2013ত ছুইডিছ গভৰ্ণমেণ্টৰ পৰা ফুল স্কলাৰশ্বিপ এটা পালোঁ তাতে মাষ্টাৰ্ছ কৰিবৰ কাৰণে, আৰু মই মাষ্টাৰ্ছ কৰিছোঁ ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং এণ্ড মেনেজমেণ্টত। চ' মই 2013ত ছুইডেন আহিলোঁ, তাতে 2 বছৰ পঢ়িলোঁ। আৰু পঢ়াৰ আগত মই মোৰ লগৰবোৰেই হওক বা মোৰ প্ৰফেচাৰবোৰৰ লগতো কথা পতা আৰম্ভ কৰিছোঁ যে মই ইন ফিউচাৰ কৰিম কি, যে মই ছুইডেনৰ চাকৰি বিচাৰিম নে ইণ্ডিয়া ঘূৰি যাম নে মই PhD কৰিম। মই PhD কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ, কিন্তু সেইটো সময়তে মোৰ যিজন প্ৰফেচাৰ আণ্ডাৰত মই ডিজাৰ্টেশ্যন লিখিছিলোঁ মাষ্টাৰ্ছ, তেওঁ মোক PhD অফাৰ কৰিলে। আৰু তেওঁ PhD অফাৰ কৰাৰ পিছতে মোৰ এনেকুৱা এটা লাগিলে যেন মই মানে PhD কৰাৰ মোৰ পটেনচিয়েল আছে
চ' মই সেইকাৰণে বেলেগ বেলেগ কাণ্ট্ৰিত এপ্লাই কৰা আৰম্ভ কৰিলোঁ। তাৰপিছত মই ইউনিভাৰ্চিটি অফ মেনচেষ্টাৰৰ পৰা ফুল স্কলাৰশ্বিপ পালোঁ। চ' মই UK গুচি আহিলোঁ 2015। 2015 পৰা 2019 জানুৱাৰীলৈকে মই PhD কৰিলোঁ। চ' 3 বছৰ 4 মাহত মই PhD খতম কৰিলোঁ। PhD খতম কৰি উঠিয়ে মই এজ এ এছিষ্টেণ্ট প্ৰফেচৰ জইন কৰিলোঁ ইউনিভাৰ্চিটি অফ লিভাৰপুলত, ডিপাৰ্টমেণ্ট অফ মেনেজমেণ্ট মানে মেনেজমেণ্ট স্কুলত। আৰু যোৱা বছৰ মোৰ প্ৰমোশ্যন হয় এছ'চিয়েট প্ৰফেচাৰ পজিশ্যনলৈ। সুন্দৰ ধ্ৰুৱ, আৰু তুমি বৰ্তমান কৰ্মৰত ইউনিভাৰ্চিটি অফ লিভাৰপুলত। দৰ্শকসকলৰ গীতাৰ্থে জনাই থওঁ, লিভাৰপুল আন এখন চহৰ UK আৰু অৱস্থিত লণ্ডনৰ পৰা প্ৰায় 5 ঘণ্টামান হয়, এৰাউণ্ড 250 মাইলছ মান হয়, মানে 350 কিলোমিটাৰ মান হ'ব চাগে, 300 কিলোমিটাৰ। আৰু উত্তৰ পশ্চিম দিশে অৱস্থিত। সুন্দৰ ধ্ৰুৱ, তোমাৰ এই কাহিনী শুনি পেলাই সঁচাকৈ অভিভূত। আৰু এই কাহিনী, তোমাৰ যিটো এই যাত্ৰা, তাৰ বিষয়ে সৰু সৰু কিছুমান আজি কাহিনী আপোনালোকৰ সন্মুখত দাঙি ধৰিম। মই যাব খুজিছোঁ তোমাৰ স্কুলীয়া জীৱনলৈ। আৰু তুমি নিজে মোক আগতে আমি যেতিয়া কথা পাতিছিলোঁ, তুমি কৈছা যে তুমি এজন এভাৰেজ ষ্টুডেণ্ট বুলি নিজকে পৰিচয় দি তুমি ভাল পাইছিলা, কিন্তু তুমি পঢ়াত ভালেই আছিলা। তোমাৰ মেট্ৰিকৰ সময়ত টেষ্ট হৈছিলে আগতে, আজিকালিও হয় চাগে টেষ্ট পৰীক্ষা, আৰু তুমি অংকত আৰু এডভান্স মেথছত দুইটাতে 100ৰ ভিতৰত 100 পাইছিলা। কিন্তু মেট্ৰিকত তুমি আশা কৰা মতে তোমাৰ মানে ফলাফল আশা কৰা মতে হোৱা নাছিলে। কি হৈছিলে কোৱাচোন? এই ক্ৰিকেট খেলাৰ সময়ত তোমাক আহি কোনোবাই সুধিছিলে তোমাৰ ৰিজাল্টৰ বিষয়ে, আৰু তোমাৰ তাৰ পিছত কি হৈছিলে সেই কাহিনীটো কোৱা। মই আমাৰ আগতে এতিয়াও হয় চাগে টেষ্ট পৰীক্ষা হৈছিলে মেট্ৰিকৰ আগত, প্ৰায় ডিচেম্বৰ মানৰ কথা হ'ব, 2003 ডিচেম্বৰ 2004ত মই মেট্ৰিক পাছ কৰোঁ। তেতিয়া মই মেথছ আৰু এডভান্স মেথছত যথেষ্ট ভাল আছিলোঁ। মই টেষ্ট পৰীক্ষাত 100ৰ ভিতৰত 100 পালোঁ আৰু 100ৰ ভিতৰত 100। আৰু পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাখন মোৰ নৰ্মেলি লাগি আছে, কাৰণ মই জানোৱেই যে মই 100ৰ ভিতৰত ধৰক 100 পাম বুলি, কাৰণ গোটেইকেইটা মোৰ শুদ্ধ হৈছিলে। মই আহিলোঁ, আহি পেলাই ক্ৰিকেট খেলি আছিলোঁ সেইদিনাখন, ডিচেম্বৰ মাহ আৰু চবৰে গৰম ঠাণ্ডা বন্ধ, চবেই আমি ক্ৰিকেট খেলি আছোঁ। মই দূৰত ফিল্ডিং কৰি আছোঁ। সেইটো সময়তে আমাৰ গাঁৱৰে জুনদা বুলি কওঁ আমি, তেওঁ মানে মোক আগতে পঢ়াইছিলে, প্ৰায় ক্লাছ 7-8 মানত পঢ়াইছিলে নেকি ছায়েন্স। তেওঁ কিন্তু মানে যথেষ্ট মানে ইণ্টাৰেষ্ট ৰাখে যে মই কিনো কৰি আছোঁ, মই কেনেকুৱা নম্বৰ পাই আছোঁ। ত' তেওঁ স্কুটাৰখন লৈ আহিলে, তেওঁ দূৰতে মোক দেখিলে, তেওঁ গম পালে যে আজি টেষ্ট পৰীক্ষাৰ ৰিজাল্ট দিলে। তাৰপিছত তেওঁ চিঞৰি সুধিলে, তোৰ টেষ্ট পৰীক্ষাৰ ৰিজাল্ট দিলে না, কিমান নম্বৰ পালি? তেতিয়া মই ভাবিলোঁ যে গোটেইকেইটাৰটো নম্বৰ ক'ব নোৱাৰি, মানে মই ৰ'লোঁ অকণমান, আনচাৰ দিয়া নাই। তেওঁ ক'লে মেথছত কিমান পালি? মই ক'লোঁ 100। মই মেথছত 100 বুলি কোৱাৰ লগে লগে যিকেইটা ক্ৰিকেট খেলি আছিলে সেই এনেকৈ চালে। তাহাঁতি ক'লে যে 100 ভিতৰত 100 নম্বৰ পায়নে? বা পায় আৰু, ঠিক আছে, পালে। তাৰপিছতে আকৌ মোক সুধিলে যে এডভান্সত কিমান? মই ক'লোঁ 100। তাৰ গোটেইকেইটাই মানে এনেকৈ চাইছে যেন মানে কিবা মানে আশ্চৰ্য কিবা এটাই দেখিলে আৰু। গতিকে মোৰো মানে মনটো ভাল লাগে দিয়কচোন, মানে কি আৰু 100 পালোঁ আৰু চবেই মানে একনলেজো কৰিছে। সেইটো টেষ্ট পৰীক্ষাৰ কথা। তাৰপিছতে মই অকণমান অভাৰ কনফিডেণ্ট হৈ গ'লোঁ। আপোনাৰ ধৰক মই ভাবিলোঁ যে মই এইকেইটাতো নম্বৰ পামেই, আৰু যদি মই ইন ফিউচাৰ পজিশ্যন পাব লাগে, ধৰক মই সিমানখিনি নম্বৰ পোৱাৰ পিছত কেতিয়াবা এইটো আহি যায় ন। যদিও মই ইমান সাংঘাতিক ষ্টুডেণ্ট নাছিলোঁ, কেতিয়াও মই স্কুলত ফাৰ্ষ্ট হৈ নাপালোঁ। মোৰ স্কুলত সদায় এটাই ফাৰ্ষ্ট বয় এটা আছিলে, দেৱজ বৰুৱা, এতিয়া সি CEO হয়, কোম্পানী এটা পুনেত চাকৰি কৰে। সিয়ে ফাৰ্ষ্ট হৈ থাকিলে, মই মেক্সিমাম ছেকেণ্ড হৈ পাইছিলোঁ। কিন্তু তথাপিতো লাগিলে যে মই যদি 100 ইয়াত পাব পাৰোঁ, বাকী কেইখনত যদি যেনে তেনে টানি মেলি 90 পাব পাৰোঁ, হয়তো মোৰ পজিশ্যন পোৱাৰ চান্স থাকিবও পাৰে। গতিকে মই অকণমান অভাৰ কনফিডেণ্ট হৈ গ'লোঁ। তাৰপিছত মই ক্লাছলৈ যেতিয়া আমি ক্লাছ কৰিছোঁ, তাতো মানে কি হ'ল, যাৰ ওচৰত মই টিউশ্যন লৈছিলোঁ, শান্তনু গোস্বামী ছাৰ বুলি, তেখেতেও মানে মোক গ্ৰুপটো চেঞ্জ কৰিলে। তেখেতে ক'লে যে তোৰ এইটো গ্ৰুপত থাকিলে তোৰ ইমান উন্নতি নহয়, আৰু এটা এডভান্স গ্ৰুপ আছে, তই তালৈ গুচি যা। ত' তাত ডন বস্কোৰ ষ্টুডেণ্ট কেইজনমান আছিলে। তাত গৈ পেলাই দেখিলোঁ তেওঁলোকে দেখোন IITৰ প্ৰব্লেম ছল্ভ কৰি থাকে। মই ভাবিলোঁ যে ময়ো ছল্ভ কৰোঁ। IIT যদি 30টা প্ৰব্লেম হয়, আমি এটা ছল্ভ কৰিব পাৰোঁ, তাকো এইটো ছল্ভ কৰিবলৈ 1 ঘণ্টামান সময় লাগে, কাৰণ আমি গোটেইখিনি ফৰ্মুলা নাজানোৱেই। যিকেইটা জানো সেইকেইটাই দি 1 ঘণ্টা আমি অকল এটা প্ৰব্লেম ছল্ভ কৰোঁ আৰু ঘৰলৈ গুচি আহোঁ। চ' 1 ঘণ্টাত মই তেনেকৈ 2 মাহমান তেনেকৈ কটালোঁ। আৰু জানুৱাৰী মাহৰ পৰাতো আমাৰ ক্লাছ হোৱা বন্ধ হৈ গ'ল, আৰু মই বাকীবোৰত ছাবজেক্টো মন দিলোঁ, আৰু অকণমান অসমীয়া পঢ়িলোঁ, কেতিয়াবা ছ'চিয়েল ষ্টাডিজ পঢ়িলোঁ, ছায়েন্স পঢ়িলোঁ, আৰু মেথছ আৰু এডভান্স এৰিলোঁ। আৰু পিছত যেতিয়া মই মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁ, তাত গৈ পেলাই অংকবোৰ দেখোঁ যে এইটো দেখোন মই কৰিছোঁ, কিন্তু আধালৈকে গৈ পেলাই মই ৰখি যাওঁ, কাৰণ মই ফৰ্মুলাটো মানে মই হয়তো পুৰাকৈ নাজানো, বা মই তোমাৰ মেট্ৰিক পৰীক্ষাৰ দিনাৰ কথা অংকৰ পৰীক্ষাৰ দিনাখন মই কাৰণ প্ৰেক্টিচ নকৰিলোঁ যোৱা 2 মাহ। মই অকল এটা IITৰ কুৱেশ্যন কৰোঁ, আৰু সেইটো ছল্ভ হয় কেতিয়াবা নহয়, কেতিয়াবা 1 ঘণ্টা সময় লাগে। তাৰপিছতে মই গৈ পেলাই পৰীক্ষা হলত বহিছোঁ। মেথছখন ঠিকে আছিলে দেই, মেথছখন মই নাজানো যে মই কেনেকৈ 86 পালোঁ। এতিয়াও মোৰ লাগে যে মোৰ 4 নম্বৰ কুৱেশ্যন এটা আছিলে, সেইটো ভুল হৈছিলে,
বাকীখিনি মানে মোৰ শুদ্ধ হৈছে কাৰণ মোৰ পিছতে সেই মোৰ ফাৰ্ষ্ট বয়টো বহিছিলে স্কুলৰ তাৰ নাম দেৱজ মোৰ নাম ধ্ৰুৱ চ' একে হয় চ' আমি সাধাৰণতে পৰীক্ষা গোটেইখন শেষ হোৱাৰ পিছত মানে আমি আনচাৰবোৰ মিলাওঁ আৰু যদি সময় পাওঁ কেনেবাকৈ সুবিধা পাওঁ আৰু আনচাৰ মিলাওঁ এইটো কিমান নম্বৰ পাইছোঁ কিমান কৰিছোঁ তাৰ সৈতে মোৰ পূৰা শুদ্ধ মানে আমি কিন্তু দুইটাই 96 মাৰ্কৰ শুদ্ধ কৰি থৈ আহিছোঁ আৰু আমি দুইটাই 86 পাইছোঁ হয়তো দুইটাৰে ভুল মই নাজানো এইটো কেনেকুৱা ধৰণৰ কোইনচিডেন্স কিন্তু এডভান্স মেথছত মই একদম গেলাই দিছোঁ মানে মই পৰীক্ষা দিছোঁ মই গম পাইছোঁ যে মই যদিও 5 নম্বৰ এৰি থৈ আহিছোঁ কিন্তু মই গম পাইছোঁ যে মই যিখিনি কৰি থৈ আহিছোঁ মই নাজানো যে মই চিয়'ৰ নহয় যে মোৰ শুদ্ধ হৈছে নে নাই হোৱা তাত গৈ পেলাই মই ৰখি আছোঁ আধাত যে এইটো অংক মই পাৰোঁ কিন্তু মই এতিয়া কৰিব পৰা নাই মোৰ বহুত দুখ লাগিছিলে শেষত মই 80 পালোঁ most probably চাগে 78 77 পাইছিলোঁ গ্ৰেছ মাৰ্ক দি পেলাই 80 কৰি দিলে আৰু হয়তো এনেকুৱা হ'ব পাৰে লেটাৰ মাৰ্কছ দিছে সেইকাৰণে মোৰ মেট্ৰিকত ধৰক 5টাত লেটাৰ আছে কিন্তু পাৰ্চেণ্টেজ মোৰ 81.6 নে কিমানহে হয় আৰু এইটো আমি কোন বছৰৰ কথা কৈ আছোঁ মেট্ৰিক 2004 কথা 2004 মেট্ৰিকৰ সময়ৰ কথা আজিকালি হয়তো 80% পালে পঢ়াত ভাল নহয় বুলিয়ে হয়তো ক'ব কাৰণ আজিকালি দেখিছোঁ শুনিছোঁ যে 95 99লৈকে বা তাতকৈ ওপৰ পালেহে মানে পঢ়াত ভাল বুলি কয় তাতকৈ কম হ'লে হয়তো বেয়া আমি এইখিনিয়ে দৰ্শাব বিচাৰোঁ আমাৰ দৰ্শকসকলক যে ভাল নম্বৰ পোৱাটোতো সঁচাকৈ ভাল আগন্তুক জীৱনতো সহায় কৰে কিন্তু আজি ধ্ৰুৱৰেই এটা উদাহৰণ হিচাপে যদি আমি লওঁ অসমীয়া মাধ্যমত পঢ়িছিলে আৰু যিমান বিচাৰিছিলে নম্বৰ সিমান পোৱা নাই তথাপিও কিন্তু আজি ধ্ৰুৱই আগন্তুক জীৱনৰ কাহিনীবোৰ যেতিয়া আমি শুনিম তেতিয়া আপোনালোকে বুজি পাব গম পাব যে মেট্ৰিক বা হাই ছেকেণ্ডেৰীত ফলাফল বিচৰা মতে নহ'লেও যে তাৰ পৰৱৰ্তী শিক্ষাৰ জীৱনত নিজে নিজৰ কাম্য আৰু নিজে নিজে বিচৰাৰ নিচিনাকৈ সফলতা পাব পাৰি তাৰে এক জ্বলন্ত উদাহৰণ ধ্ৰুৱ এইখিনিতে আৰু এটা কথা মনত পৰিছে মোৰ তুমি মোক কৈছিলা হাই ছেকেণ্ডেৰীত আছিলে নেকি বাৰু ফিজিক্সত নে কিহত তুমি 100 পোৱাৰ উপক্ৰম হৈছিলে কিন্তু তুমি তোমাৰ নিজৰ আকৌ অভাৰ কনফিডেন্সৰ কাৰণে সেইটো ক'ত আছিলে বাৰু ফিজিক্সৰে কথা আছিলে আপোনাৰ 2006 যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছোঁ সেইটো বহুত ইণ্টাৰেষ্টিং মানে মোক কেতিয়াবা ভাবিলে হাঁহিও উঠে আৰু খঙো উঠে অলপ মই আপোনাৰ যেতিয়া আকৌ আমাৰ আগতে তাতো টেষ্ট পৰীক্ষা হয় হায়াৰ ছেকেণ্ডেৰী আগত চ' টেষ্ট পৰীক্ষা হৈছিলে আৰু মোৰ মানে ফিজিক্স ধৰক মই ভাল পাইছিলোঁ তেওঁ মই কৰি পেলাই আৰু মই আগতীয়াকৈ অকণমান মানে ইণ্ডিভিজুৱেলি পঢ়োঁ ক্লাছত কলেজত পঢ়াৰ উপৰিও মই অকণমান নিজে অকণমান বেছিকৈ পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰী মই ভালকৈ পঢ়িছিলোঁ কাৰণ মই গম পাওঁ যে মই অভাৰ কনফিডেণ্ট হৈ যাব নালাগে এইবাৰ মানে মই প্ৰপাৰলি মানে পঢ়িব লাগিব চ' মই পঢ়িলোঁ আৰু মোৰ কোৰ্চ আপোনাৰ প্ৰায় ডিচেম্বৰলৈকে শেষ হৈ গ'ল আৰু ডিচেম্বৰত আমাৰ টেষ্ট পৰীক্ষাটো পাতিছিলে চ' মই 100ৰ ভিতৰত 86 পালোঁ য'ত নেকি ছেকেণ্ড হায়েষ্ট মাৰ্ক 50 ঘৰত আছিলে আৰু জে বি কলেজখন যথেষ্ট ডাঙৰ কলেজত 200মান ষ্টুডেণ্টে পঢ়ে ন তুমি মানে জোনাকী সংঘত মেট্ৰিক পাছ কৰি জে বি কলেজত হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ 11-12 ত' জে বি কলেজত 180জন নে 200জনমান ছাত্ৰ ছাত্ৰী থাকে সেই আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ত' তাৰ ভিতৰত মই ধৰক 86 পাইছোঁ ছেকেণ্ড হায়েষ্ট মাৰ্কটো 50 ঘৰত আছে চ' মই মানে যথেষ্ট মানে মই বহুত সুখী আৰু মই ক্লাছ কৰিছিলোঁ তেতিয়া প্ৰাঞ্জল ছাৰৰ ওচৰত তেওঁ আমাৰ ঘৰলৈ আহি পেলাই মানে কৈছিলে যে ভালকৈ যদি পঢ় হয়তো মানে তই মানে কি 100ৰ ভিতৰত 100 কৰিবি আৰু বাকীকেইটা যদি তই ভাল নম্বৰ পাৱ তেনেহ'লে হয়তো তই পজিশ্যনো পাই যাবি চ' সেইটো মোৰ বেক অফ দ্য মাইণ্ড সদায় আছিলে আৰু মই তেনেকৈ গ'লোঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবৰ কাৰণে ফাইনেল আৰু তাত গৈ পেলাই পেপাৰখন চালোঁ এবাৰ যে এইখিনি গোটেইখিনি মই পাৰোঁৱেই আৰু 70 মাৰ্কছৰহে হয় আৰু 3 ঘণ্টা দিয়ে ধৰক কাৰণ 30 মাৰ্কছটো প্ৰেক্টিকেল হয় আৰু 70 মাৰ্কছ মোৰ 2 ঘণ্টাত কৰি শেষ হৈ গ'ল শেষ হোৱাৰ পিছতে 3 ঘণ্টাৰ পেপাৰ 2 ঘণ্টাতে শেষ 2 ঘণ্টা মই শেষ কৰিলোঁ আৰু তেতিয়া তুমি মানে নিজৰ মনতে মানে খুব ভাল কৰিছোঁ এটা কনফিডেন্স মই মানে গোটেইখিনি ধৰক শুদ্ধ হৈছে কাৰণ মানে ধৰক আপুনি কৰিলে গম পায় কাৰণ মই বহুত প্ৰেক্টিচ কৰিলোঁ মই মেট্ৰিকৰ নিচিনা মানে অভাৰ কনফিডেন্ট হোৱা নাই মই যথেষ্ট প্ৰেক্টিচ কৰি গৈছোঁ আৰু তাত গৈ মোৰ চব মানে মোৰ লাগিছে যে চব শুদ্ধ হৈছে খালি এটা প্ৰশ্নত মোৰ অকণমান খেলি মেলি লাগিছিলে কাৰণ তাৰ আনচাৰটো মোৰ পইণ্টত ওলাইছে সাধাৰণতে পইণ্টত আনচাৰ নোলায় মানে মই আগতে যিমান 5 বছৰ বা 10 বছৰ আগৰ যিমানবোৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ সাধাৰণতে পইণ্টত নোলায় মানে ৰাউণ্ড ফিগাৰতে আনচাৰটো ওলায় চ' মই প্ৰশ্নটো দেখি পেলাই আনচাৰটো দেখি পেলাই ভাবিলোঁ এইটো ভুল হ'ব পাৰে চ' মই পিছফালৰ ল'ৰাটোক সুধিলোঁ মানে সুবিধা বুজি আৰু যে এইটো নম্বৰ কিমান পাইছে সি আকৌ আনচাৰ দিলে ৰাউণ্ড ফিগাৰত ওলালে চ' মই ভাবিলোঁ যে মোৰ ভুল হৈছে নে তাৰ ভুল হৈছে তাৰপিছত মই তাৰ চেহেৰাটো চালোঁ যে তাৰপিছত ভাবিলোঁ ইটো ভুলেই কৰিছে চাগে মোৰে শুদ্ধ হৈছে সেইকাৰণে কয় ন যে নিজৰ ওপৰত মানে বেছি বিশ্বাস থাকিবলৈ লোকটো মানে কি অভাৰ কনফিডেন্সৰ বাপেক হ'ল হ'ব পাৰে মই ভাবিলোঁ যে নাই এইটো নোৱাৰে মানে মোৰে শুদ্ধ হৈছে মই পইণ্টত দিবও পাৰে মই কৰিলোঁ
কৰি পেলাই ভাবিলোঁ মই ওচৰত আৰু 1 ঘণ্টা 45 মিনিট 1 ঘণ্টা সময় আছিলে মই ভাবিলোঁ যে মই এতিয়া কি কৰোঁ ওলাই যাওঁ নে মানে মই বহি থাকোঁ ভাবিলোঁ ওলাই যাওঁ কাৰণ মানে কি আৰু চবেই দেখিব যে ধ্ৰুৱই দেখোন 2 ঘণ্টা 10 মিনিটতে প্ৰশ্ন শেষ কৰি পেলাই ওলাই আহিলে তাত মই ফালি থৈ আহিছে আৰু তেতিয়া ফালি থৈ হ'ল তাত মই পেপাৰ ছাবমিট কৰিলোঁ মানে অকণমান যোনে মই প্ৰথম পেপাৰ ছাবমিট কৰিছোঁ আৰু তাতে মোৰ যিটো ৰুম আছিলে তাৰপিছত মোক টিচাৰে সুধিছে যে মানে চব হৈ গ'লতো মানে মই ক'লোঁ হৈ গ'ল আৰু তাতে দিলোঁ দি পেলাই এবাৰ মই গোটেই JB কলেজৰ ৰাউণ্ড এটা মাৰিলোঁ ৰাউণ্ডটো মানে এনেকুৱা মাৰিছোঁ যাতে চবেই দেখে আৰু যে আৰু হৈ গ'ল হৈ গৈ পেলাই আকৌ মই ঘৰলৈ যোৱা নাই ৰখি আছোঁ কাৰণ বাকীকেইটা আহিব ন তাৰপিছত মই আৰু বাকীবোৰ আহোঁতে কওঁ যে কেলৈ ইমান দেৰি হ'ল বা এনেকুৱা তাৰপিছত ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পিছত আমাৰ ঘৰৰ ওচৰত আৰু এটা ল'ৰা আছিলে সি আকৌ সেইটো মই বেটাৰমেণ্ট দিছিলে সি আমাৰ ঘৰলৈ আহক আনচাৰবোৰ মিলাবৰ কাৰণে আনচাৰবোৰ মিলালে তাৰপিছত দেখিলোঁ এটা কুৱেশ্যন পেপাৰ মই এটা কুৱেশ্যন টিক মাৰ্ক মাৰি যাওঁ ন এইটো কৰিলে গ'ল আৰু সেইটো মানে আপোনাৰ কি হয় আমাৰ পেপাৰবোৰ সাধাৰণতে অসমীয়াতো লিখে ইংলিছতো লিখে প্ৰথমে ইংলিছত লিখে ট্ৰান্সলেশ্যনটো অসমীয়াত থাকে মই যদি ইংলিছ মিডিয়াম পঢ়িছিলোঁ তথাপিতো কি হ'ল মোষ্ট প্ৰবেবলি অসমীয়াটো আগত আছিলে ইংলিছ মিডিয়াম মানে তুমি হাই ছেকেণ্ডাৰী মিডিয়ামৰ কথা কৈছা তাৰপিছতে আপোনাৰ ইটো প্ৰশ্নটো ইটো পাৰ্ট যিটো ইংলিছ পাৰ্টটো আছিলে সেইটো মানে পেপাৰখন একেবাৰে ওপৰত আছিলে মই নেদেখিলোঁ সেইটোত আছিলে আপোনাৰ 2 মাৰ্কছ আৰু যিটো মোৰ ভুল হ'ল 2 মাৰ্কছ মই 96 পালোঁ মই 100 নাপালোঁ মই এতিয়া 96 পাইছা কিন্তু তোমাৰ মানে কনফিডেন্সৰ কাৰণে এটা তোমাৰ ভুল হ'ল আৰু এটা তুমি নেদেখিলোঁ গতিকে মই বহুত দুখ লাগি থাকে ধ্ৰুৱৰ এই কাহিনীটোৰ লগত মই নিজকে ৰিজাব পাৰোঁ আই এম চিয়ৰ মোৰ বিশ্বাস যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে নিশ্চয় ৰিজাব পাৰা যে এইটো বস্তু সচৰাচৰ হয় চাগে যিসকলে খুব বেছি কনফিডেণ্ট হৈ থাকে কিন্তু ধ্ৰুৱৰ কাহিনীৰ পৰা এইটোৱে গম পালোঁ যে যিমানেই কনফিডেন্স নাথাকক কিয় গোটেই 3 ঘণ্টা সময় যদি দিছে গোটেইখিনি সময় ব্যৱহাৰ কৰাটো উচিত আৰু ৰিভিজন যিটো আমাক কোৱা হৈছিলে সৰু কালৰ পৰা মই মোৰ ল'ৰা ছোৱালীক কওঁ ধ্ৰুৱ তুমিও চাগে সেইটো বস্তু তোমাৰ ষ্টুডেণ্টবোৰক হয়তো কোৱা ৰিভিজন কৰাটো অত্যন্ত আৱশ্যক আমি ধ্ৰুৱৰ হাই ছেকেণ্ডেৰীৰ পিছত ধ্ৰুৱ তুমি এবছৰ ড্ৰপ দি পেলাই ইঞ্জিনিয়াৰিং পঢ়িলা NIT শিলচৰত আৰু তাৰপিছত তুমি পিডিলাইটত কাম কৰিলা আৰু ৰিলায়েন্সত তাৰপিছত তুমি মুভ কৰিলা 8 মাহৰ পিছত মই তোমাক ৰিলায়েন্সৰ সময়লৈকে লৈ যাব খুজিছোঁ ৰিলায়েন্স পাৱাৰত তুমি কাম কৰিছিলা আৰু তোমাক মধ্যপ্ৰদেশৰ এখন সৰু চহৰ বুলিয়ে ক'ম নে টাউন বুলিয়ে ক'ম তালৈ তোমাক পঠোৱা হ'ল ৰিলায়েন্স পাৱাৰৰ এটা নতুন তেওঁলোকৰ প্লান্ট এটা কমিশ্যন হোৱাৰ কামত তোমাক পঠিওৱা হৈছিলে তাৰ বিষয়ে কোৱা কাৰণ সেইটোৱে তুমি মোক কোৱা নিচিনাকৈ তোমাৰ এটা টাৰ্ণিং পইণ্ট আছিলে তোমাৰ কেৰিয়াৰত কি হৈছিলে তুমি ধুনীয়াকৈ ইঞ্জিনিয়াৰিং পাছ কৰিলা ভাল গ্ৰেড পইণ্ট পালা কেম্পাছ প্লেচমেণ্ট হ'ল তুমি ভাল কোম্পানী এটাত চাকৰি পালা তাৰপিছত সচৰাচৰ মানুহে কি ক'ব এতিয়া 3-4 বছৰ চাকৰি কৰি বিয়া বাৰু পাত আৰু কিন্তু তোমাৰ কি হৈছিলে সেইটো সময়ত কোৱা মোৰ কেম্পাছ প্লেচমেণ্ট মানে মোৰ ভাল হৈছিলে মই 3টা চাকৰি পাইছিলোঁ সেইটো সময়ত এটা আছিলে পিডিলাইট ইণ্ডাষ্ট্ৰি যিটো ফেব্ৰিকেল বনায় এটা আছিলে ষ্টাৰলাইট টেকনলজিজ বুলি যিটো ইলেক্ট্ৰিকেল কেবল বনায় আৰু ৰিলায়েন্স পাৱাৰ বুলি কিন্তু মই প্ৰথম চাকৰিটো ৰিলায়েন্স পাৱাৰতে পাইছিলোঁ পিছৰ মানে কি হ'ল ৰিলায়েন্স পাৱাৰে মোৰ ইনডেফিনেটলি জইনিংটো পষ্টপন কৰিছিলে আৰু সেই ৰিজাল্টটো আহিছিলে মই গ্ৰেজুৱেট হোৱাৰ আগে আৰু যিহেতু মোক ইনডেফিনেটলি পষ্টপন কৰিলে তাৰ মিনিংটো হ'ল যে হয়তো জইনিং কেতিয়াও নাহিব পাৰে তেওঁলোকৰ কিবা অনিল আম্বানী অনিল আম্বানীৰ প্ৰজেক্ট আছে প্ৰজেক্টত কিবা খেলি মেলি হ'ল সেইকাৰণে লেণ্ড একুইজিশ্যনৰ কাৰণে তাৰপিছতে মই সেইকাৰণে পিডিলাইট ইণ্ডাষ্ট্ৰীত জইন কৰিছিলোঁ আৰু পিডিলাইট ইণ্ডাষ্ট্ৰীত জইন কৰি থাকোঁতে আকৌ মোৰ জইনিং লেটাৰটো আহি গ'ল ৰিলায়েন্সৰ পৰা চ' সেইকাৰণে মই আৰু আকৌ নাভাবিলোঁ আৰু কাৰণ মোৰ মন আছিলে ৰিলায়েন্সতে জইন কৰা কাৰণ তাৰ পেকেজো ভাল আছিলে কোম্পানী হিচাপেও চবেই ৰিলায়েন্সৰ নামটো অন্ততঃ জানে এইটো কোন বছৰৰ এইটো 2011ৰ কথা এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ আমি যেতিয়া পঢ়ি আছিলোঁ 90sত মই যেতিয়া গ্ৰেজুৱেশ্যন কৰিছিলোঁ তেতিয়াও আমাৰ হোষ্টেলত কথা এটা আছে পঢ়িনো কি হ'ব চাকৰিটো নাপায় গতিকে গভৰ্ণমেণ্ট চাকৰি বিচাৰিব লাগিব কিন্তু এতিয়া দেখিছোঁ যে তেতিয়াও চাকৰি পাইছিলে ধ্ৰুৱ 2011ত পাছ কৰোঁতেও তুমি চাকৰি পালা আৰু হয়তো এতিয়াও যিসকল ল'ৰা ছোৱালীয়ে ভাল ইউনিভাৰ্চিটি বা কলেজত পঢ়িবলৈ গৈছে তেওঁলোকৰ চাকৰি হয়তো আকাল নাই গতিকে স্কিল ছেট যদি থাকে চাকৰি আকাল নাই বুলিয়ে মই ক'ব বিচাৰিম নাই পাৰ্টিকুলাৰলি আপুনি যদি ভাল প্ৰেষ্টিজিয়াছ ইনষ্টিটিউটছত পঢ়ে ধৰক নেশ্যনেল NIT অফ শিলচৰ মানে টেকনলজি মানে NIT শিলচৰখন এখন ইনষ্টিটিউট অফ নেশ্যনেল ইম্পৰ্টেঞ্চ সেইবোৰত সাধাৰণতে কেম্পাছ প্লেচমেণ্টত কেম্পাছলৈ কোম্পানী আহেই গতিকে আমি মানে সাধাৰণতে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া এইটোৱে গম পাওঁ যে আমাৰ ছিনিয়ৰ্ছে এইটোৱে কয় যে তই যিমানেই নপাওঁ কিয় মানে চাকৰিটো পাবি তই 8 পইণ্টাৰ হ'লে বা 9 পইণ্টাৰ হ'লেও চাকৰি পাবি 6 পইণ্টাৰ হ'লেও চাকৰি পাবি বছ লাষ্ট ছেমিষ্টাৰত মানে বেক লাগিবলৈ নিদিবি যদি বেকলগ থাকে তেতিয়াহ'লে তোৰ কেম্পাছ প্লেচমেণ্ট বহিব নিদিয়ে তই যদি কেম্পাছ প্লেচমেণ্ট বহিবলৈ পাওঁ আৰু তই যদি ইংলিছটো ঠিক ঠাক কওঁ তই চাকৰি এটা গোটাবি চ' সেই কথাটো আমাৰ সদায় বেক অফ দ্য মাইণ্ড আছিলে বা যি কি নহওক মই যাওঁ এতিয়া ৰিলায়েন্সৰ কথালৈ চ' মই ৰিলায়েন্সত জইন কৰিলোঁ 2012ৰ
মাৰ্চত 8 মাহ চাকৰি কৰাৰ পিছত ফিডলাইট ইণ্ডাষ্ট্ৰী মুম্বাইত 8 মাহ থকাৰ পিছত প্ৰথমতে মোৰ নাগপুৰত ৰাখিলে বহুত গৰম আছিলে এমাহ আমি তাত ট্ৰেইনিং কৰিলোঁ এমাহ 1.5 মাহমান তাৰপিছত মোক চাচান বুলি ঠাইডোখৰলৈ পঠাইলে যেতিয়া মই তাত চাকৰি কৰিবলৈ যোৱাৰ আগত মোক দাদা এবাৰ কৈছিলে যে তই চাই ল'বি আকৌ তই এনেকুৱা গাঁৱত গৈ পেলাই চাকৰি কৰিব পাৰিবি নে নোৱাৰো কাৰণ তই মুম্বাইতো থাকি গ'লি মই হয়তো শিলচৰৰ পৰা ডাইৰেক্ট যাব পাৰিলোহেঁতেন শিলচৰখন ইমানো ধৰক এডভান্স নাছিলে সেইটো সময়ত কিন্তু মই মুম্বাইৰ পৰা যিহেতু গ'লোঁ মোৰ আৰু অকণমান মানে কিবা ফ্ৰাষ্ট্ৰেশ্যন ফিলিং হ'ল আপোনাৰ মানে চাচান এখন ভিলেজ হয় এখন গাঁও মানে এতিয়া গাঁৱত থাকি আপুনি ভাল পাব যদি গাঁওখন আপোনাৰ নিজৰ গাঁওখন হয় ন বা অসমৰ গাঁও এখন হয় কিন্তু মধ্যপ্ৰদেশৰ গাঁওখনত ধৰক তাৰ কালচাৰ হওক বা হিষ্ট্ৰী হওক আমি একো নাজানো আৰু তাতে খুব গৰম আৰু আমি কৰোঁ কাম পাৱাৰ প্লাণ্টত মানে বহুত গৰম আৰু সিমান গৰমত আপোনাৰ মানে ৰিলায়েন্সৰ যদিও 8 ঘণ্টা পইচা দিয়ে কাম কৰে আপোনাক 12 ঘণ্টা 14 ঘণ্টা মোৰ এতিয়া মনত আছে আমি মই কণ্টিনিউৱাছ 14 দিন নাইট শ্বিফ্ট কৰিছোঁ আৰু নাইট শ্বিফ্টটো আপোনাৰ 12 ঘণ্টা নাইট শ্বিফ্ট হয় আৰু কেতিয়াবা সেই 12 ঘণ্টাটো গৈ 14 ঘণ্টা হৈ যায় কেলে কাৰণ মানে আপোনাক যোনে শ্বিফ্ট ৰিলিভ কৰিবলৈ আহিব লাগে তেওঁলোক সময়ত নাহে কিবা প্ৰব্লেম হৈ গ'ল তাত যিবোৰ মানুহে কাম কৰে লোকেল মানুহ তেওঁলোকৰ কাৰোবাৰ যদি বোলে কথাটো কৈছে এক্সিডেণ্ট হৈ গ'ল তেওঁলোকে প্ৰটেষ্ট কৰিলে তাৰ কাৰণে বেলেগ আমাৰ যিবোৰ এমপ্লয়ী হয় এমপ্লয়ীবোৰক সোমাবলৈ নিদিয়ে চ' আমি মানে প্লাণ্টৰ ভিতৰতে থাকি যাওঁ আমাক আনকি কেতিয়াবা কৈছিলে যে আমি সাধাৰণতে ইউনিফৰ্ম পিন্ধি যাওঁ ন তাত কাম কৰোঁতে শ্বাৰ্ট এটা পিন্ধি যাওঁ চ' মোৰ চিনিয়ৰজনে কৈছে যে শ্বাৰ্টটোৰ তলত সদায় বেলেগ টি শ্বাৰ্ট এটা পিন্ধি যাবি য়েল্ল' কালাৰ বা বেলেগ কালাৰ যাতে মানে কেতিয়াবা যদি তোক পিটিবলৈ আহে তাৰ লেবাৰ বা যোনে কাম কৰে এই টি শ্বাৰ্টটো খুলি পেলাই মানে টি শ্বাৰ্টত দৌৰিবি কাৰণ তাহাঁতি ভাবিব এইটো আমাৰে মানুহ বুলি ত' আমাৰ কথাটো তেনেকুৱা হয় আৰু মানে বহুত মানে কাম কৰালে আৰু লাৰ্ণিং অপৰচুনিটিজ আছিলে এনেকুৱা নহয় কিন্তু মোৰ লাগিলে যে মই এনেকুৱা জেগাত কাম কৰিব নোৱাৰিম মানে ইয়াত ধৰক আপুনি যদি লং টাৰ্মো ভাবে কাৰণ আপুনি যিহেতু কৈছিলে যে চাকৰি 3-4 বছৰ কৰাৰ পিছত ফেমিলিৰ পৰা প্ৰেছাৰ আহিব যে বিয়া পাতিব লাগিব আপুনি বিয়া পাতিলেও তাত মানে ফেমিলি ৰেইজ কৰিবলৈ বহুত দিগদাৰ হ'ব কাৰণ মানে আপোনাৰ ৱাইফৰ কাৰণে হওক বা আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে হওক তাত বহুত অপৰচুনিটি একো তেনেকুৱা নাই চ' মই সেইটো সময়ত মানে বহুত অপশ্যন চালোঁ যে মই কি কৰিব পাৰোঁ মোৰ লগৰবোৰ তেতিয়া ধৰক কিছুমান গ'ল US পঢ়িবৰ কাৰণে বা কিছুমানে কৰ্পৰেট জব কৰি আছে বেংগলোৰে হওক বা ভাল চিটিত কৰি আছে ত' মই ভাবিলোঁ যে মই মানে ইয়াৰ পৰাতো আৰু বেলেগ এটা ছুইচ কৰিব নোৱাৰিম কাৰণ এবাৰ পাৱাৰ প্লাণ্টৰ এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত মই আকৌ বেলেগ পাৱাৰ প্লাণ্টতে যাব পাৰিম চ' মই ভাবিলোঁ যে মই ASEB ট্ৰাই কৰোঁ নেকি মই ভাবিছিলোঁ দেই সেইটো সঁচা কথা তাৰপিছতে মই বোলো নাই ASEB কৰাতকৈ মই এটা কাম কৰোঁ হায়াৰ ষ্টাডিজৰ কাৰণে চাওঁ মোৰ মানে লাইনটোৱে কমপ্লিটলি চেঞ্জ কৰিব লাগে মই এইটো লাইনত আৰু চাকৰি নকৰোঁ লাইনটো চেঞ্জ কৰিবৰ কাৰণে মোৰ ওচৰত অপশ্যন আছিলে MBA কৰিব পাৰোঁ নহ'লে মই MSc ইন মেনেজমেণ্ট কৰিব পাৰোঁ MBA কৰিবৰ কাৰণে মানে কি হয় আপোনাৰ ইনভেষ্টমেণ্টটো বহুত লাগি যায় তাৰ কাৰণে মই কেটৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব চ' মই সেইকাৰণে ভাবিলোঁ যে নাই মই MSc ইন মেনেজমেণ্ট ফৰেনত মই এপ্লাই কৰি চাওঁ পাওঁ নে নাপাওঁ মোৰ পটেঞ্চিয়েল আছেনে নাই মোৰ CVখন ভাল হয়নে নহয় মই প্ৰথম এপ্লিকেশ্যনখন পঠাইছিলোঁ থ্ৰু এটা ইণ্টাৰমিডিয়েট অৰ্গেনাইজেশ্যন যিবোৰ আপোনাৰ এইবোৰ এপ্লিকেশ্যন হেণ্ডেল কৰাৰ অৰ্গেনাইজেশ্যন থাকে ভোপালৰ আছিলে তেওঁলোকে মোক UCD ডাবলিন ইউনিভাৰ্চিটি কলেজ অফ ডাবলিন তাত আয়াৰলেণ্ডত তাত মই এপ্লাই কৰিলোঁ তাত মই উইদিন 1 উইক মানে এডমিশ্যন লেটাৰ আহি গ'ল চ' মই এডমিশ্যন লেটাৰ অহাৰ পিছত ভাবিলোঁ যে মোৰ CVখনত অকণমান কিবা এটা নহয় আছে মানে এনেকুৱা নহয় বহুত বেয়া নহয় ত' সেই বেচিছৰ ওপৰত আৰম্ভ কৰি পেলাই তাৰপিছত মই যেতিয়া মই নাইট শ্বিফ্ট কৰোঁ অকণমান খালী সময় পাওঁ মই লেপটপটো সদায় লৈ যাওঁ আৰু মই চাৰ্চ কৰোঁ যে কোন ইউনিভাৰ্চিটিয়ে মানে বা কোন কাণ্ট্ৰিয়ে অকণমান স্কলাৰশ্বিপ দিয়ে চ' বহুত স্কলাৰশ্বিপ মই অকল সেইখন ইউনিভাৰ্চিটিতে এপ্লাই কৰিলোঁ যোনে স্কলাৰশ্বিপ দিয়ে ধৰক চ' ছুইডেন তাৰ ভিতৰত মোৰ নম্বৰ 1ত আছিলে কাৰণ তেওঁলোকে ফুল স্কলাৰশ্বিপ দিয়ে চ' ফুল ফিটো দিয়ে প্লাছ আপোনাৰ যিটো মেইনটেনেঞ্চ এলাউঞ্চ হয় চ' পাৰ মান্থ এৰাউণ্ড 1000 পাউণ্ড মানকৈ দিয়ে সেইটো সময়ত বহুত ভাল টকা আছিলে মোৰ কাৰণে তোমাৰ এইটো মাষ্টাৰ্ছ ইন ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং এণ্ড মেনেজমেণ্ট আছিলে মাষ্টাৰ্ছ ইন ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং এণ্ড মেনেজমেণ্ট 2 বছৰৰ কোৰ্ছ আৰু 2 বছৰৰ কোৰ্ছ ছুইডেনত কৰিলা এইখিনিতে আপোনালোকে লক্ষ্য কৰিব যে আমি যিসকল আমাৰ অন্যান্য কেণ্ডিডেটছক আমি সাক্ষাৎকাৰ লৈছোঁ তেওঁলোকৰ সাধাৰণতে জনা শুনা স্কলাৰশ্বিপৰ বিষয়ে আমি তেওঁলোকৰ পৰা গম পাইছোঁ যেনে ধৰক কমনৱেলথ স্কলাৰশ্বিপ ইৰাছমাছ মুণ্ডাছ ৰোড স্কলাৰশ্বিপ বা চিভিনিং স্কলাৰশ্বিপ কিন্তু ধ্ৰুৱৰ লগত কথা পাতি এইটোৱে গম পাইছোঁ যে ইউৰোপৰ বিভিন্ন দেশত প্ৰতিখন দেশৰে কিছুমান স্কলাৰশ্বিপ থাকে আৰু তাৰে ভিতৰত ছুইডেনৰ যিটো স্কলাৰশ্বিপ ধ্ৰুৱই পাইছিলে
মাষ্টাৰ্ছ কৰিবলৈ সেইটো হৈছে ডেভেলপিং কাণ্ট্ৰিজবোৰক দিয়া আৰু মোৰ বোধেৰে ধ্ৰুৱ তুমি চাগে নৰ্থ ইষ্টৰে একমাত্ৰ কেণ্ডিডেট আছিলা ন সেই সময়ত এতিয়া একচুৱেলি স্কলাৰশ্বিপটো বন্ধ কৰিলে সেই সময়ত ইণ্ডিয়া ডেভেলপিং কাণ্ট্ৰি হিচাপে তেওঁলোকে ৰিকগনাইজ কৰিছিলে আৰু আমাৰ ইণ্ডিয়াৰ পৰা 5জনে পাইছিলে মই এজন আছিলোঁ নৰ্থ ইষ্টৰ কোনো নাছিলে সেইটো সময়ত আৰু টোটেল চব ডেভেলপিং কাণ্ট্ৰি মিলে 189 ষ্টুডেণ্টছে এইটো ফুল স্কলাৰশ্বিপ পাইছিলে এইটো নামটো আছিলে সুইডিছ ইনষ্টিটিউট ষ্টাডি স্কলাৰশ্বিপ আৰু তুমি সেইটো 2 বছৰ পঢ়ি পেলাই তাৰপিছত তুমি চাকৰিৰ কাৰণে ভাবিলা কাৰণ মই জনাত এগেইন যিটো সচৰাচৰ হয় তোমাৰ ৱৰ্ক পাৰমিটৰ কিছুমান ডিফিকাল্টিজ আহি পৰে তুমি চাকৰিৰ কাৰণে চেষ্টা কৰিলা নে তুমি তাৰপিছত PhD লৈ যোৱাৰ হেঁপাহ হৈছিলে তোমাৰ সেইটো সময়ত মোৰ PhD যোৱা কোনো হেঁপাহ নাছিলে আচলতে মই মাষ্টাৰ্ছ কৰিব আহিছিলোঁ এটাই ৰিজন আছিলে যে মই স্কলাৰশ্বিপ পাইছোঁ আৰু ছুইডেনৰ এডুকেশ্যনটো ভালেই হ'ব চ' মই তালৈ গুচি আহিলোঁ আৰু মই তাৰপিছত কি কৰিম মোৰ একো মানে আগতে ভবা নাছিলোঁ কিন্তু তালৈ অহাৰ পিছত মানে মই দেখিলোঁ মোৰ লগৰ চবেই ইণ্টাৰ্ণশ্বিপ এপ্লাই কৰিছে মানে এটা ৱে হ'ল যে পাৰ্মানেণ্ট জব পোৱা যে তুমি ইণ্টাৰ্ণশ্বিপ কৰা অৰ্গেনাইজেশ্যনটোত 3 মাহমান তাৰপিছতে তোমাক তেওঁলোকে যদি তোমাৰ পাৰফৰ্মেঞ্চটো ভাল দেখে এবজৰ্ব কৰি ল'ব মই ইণ্টাৰ্ণশ্বিপৰ কাৰণে এপ্লাই কৰিলোঁ কিন্তু যিহেতু মোৰ লাইনটো আছিলে মেনেজমেণ্ট ফ'কাছড তো তেওঁলোকে আপুনি মানে কাষ্টমাৰৰ লগত কথা পাতিব লাগিব তাৰ কাৰণে লেংগুৱেজ স্কিলছ থকাটো বহুত ইম্পৰ্টেণ্ট মই ছুইডিছ নাজানো চ' মই মানে ইণ্টাৰ্ণশ্বিপো নাপালোঁ চ' সেইটো সময়ত মোৰ ডাউট হ'ল যে মই একচুৱেলি ইয়াত পাৰ্মানেণ্ট চাকৰি পাম নে নাপাম আৰু সেইটো সময়তে মোৰ আপোনাৰ তাৰ স্ক'ৰ্ছ যথেষ্ট ভাল আছিলে আৰু কিছুমান ছাবজেক্ট মই টপো কৰিছিলোঁ চ' তাৰে প্ৰফেচাৰ এগৰাকীয়ে মোক PhD অফাৰ কৰে তেওঁলোকে ক'লে যে তই এছাইনমেণ্টটো বহুত ভাল লিখ তোৰ ৰিচাৰ্চ স্কিলছটো আছে তই মোৰ আণ্ডাৰত PhD কৰিবি নেকি এইটো তোমাৰ ছুইডেনৰ কথা এইটো 2014ৰ কথা আৰু মোক তেওঁলোকে আনকি এইটো লোভো দিলে যে যদিও তোৰ যিটো PhDটো ষ্টাৰ্ট হ'ব 2015 ছেপ্টেম্বৰৰ পৰা আমি তোক 2015 জানুৱাৰীৰ পৰাই হায়াৰ কৰি ল'ম এজ এ ৰিচাৰ্চ এছিষ্টেণ্ট চ' তোক মই চেলেৰিটো দি থাকিম তই বছ মানে মোক ক'ব লাগে যে তই ইয়াতে মোক PhD কৰিবি বুলি সেইটো সময়ত মোৰ এটা লগৰ ল'ৰা আছে ইৰেনিয়ান লগৰ ল'ৰা সি মহচেন বুলি তাৰ নামটো হয় সিও PhD কৰিব বাট তাৰ লাইনটো শ্লাইটলি ডিফাৰেণ্ট অপাৰেশ্যন ছাপ্লাই চেইন মেনেজমেণ্ট হয় সি আমেৰিকা গ'ল সি আমেৰিকা যোৱাৰ আগতে মোক ক'লে যে তই ইয়াত নকৰিবি তই মানে ইয়াতকৈও ভাল ইনষ্টিটিউট যা তই ইংলিছ স্পিকিং কাণ্ট্ৰি যা বিকজ আল্টিমেটলি আফটাৰ PhD তই আকৌ ছেইম পজিশ্যনত আহি পেলাই বেকটো মানে স্কুৱাৰ ওৱান মানে ভাষাৰ কাৰণে আকৌ চাকৰি পোৱাৰ দিগদাৰ হ'ব পাৰে ত' মোক ক'লে যে তই ইংলিছ স্পিকিং কাণ্ট্ৰি যা চ' মই তেনেকৈ মেনচেষ্টাৰ বিজনেছ স্কুলত এপ্লাই কৰিলোঁ তাৰ পৰা ফুল স্কলাৰশ্বিপ অফাৰ আহিলে কাৰণে মই একো নাভাবি পেলাই সেইটো জইন কৰি ল'লোঁ আৰু PhDৰ ছাবজেক্টটো কি আছিলে মোৰ PhD ছাবজেক্টটো আছিলে এনেই বিজনেছ এণ্ড মেনেজমেণ্ট বাট স্পেচিয়েলাইজেশ্যন আছিলে ইন'ভেশ্যন মেনেজমেণ্ট সচৰাচৰ আমি যিমান দূৰ জানো মোৰ যিখিনি খবৰ মই যিখিনি জানো যে মেনেজমেণ্টত আচলতে স্কলাৰশ্বিপ পাবলৈ অকণমান অসুবিধা হয় মাষ্টাৰ্ছ ডিগ্ৰীত হয়তো সঁচাকৈ অসুবিধা হয় কিন্তু PhDত পাবলৈ হয়তো সুবিধা আৰু ধ্ৰুৱ তুমি কোৱাৰ নিচিনাকৈ ইন'ভেশ্যন মেনেজমেণ্টৰ ওপৰত যিটো এটা নতুন হয়তো এটা ব্যতিক্ৰমী হয়তো ছাবজেক্ট আজিৰ দিনত হয়তো আহি পৰিছে গতিকে তেনেকুৱা ধৰণৰ ছাবজেক্টৰ ওপৰত PhD ফুল স্কলাৰশ্বিপ আৰু মই জনাত তোমাৰ 3 বছৰত গোটেই টিউশ্যন ফিজ প্লাছ টিউশ্যন ফিজটো তুমি পাইছাই তাৰ উপৰি মেইনটেনেঞ্চ এলাউৱেঞ্চ কিমানমান হৈছিলে তোমাৰ গোটেই বৃত্তিৰ এমাউণ্টটো কিমান আছিলে ফিজটো সেইটো সময়ত 15 lakhs পাৰ এনাম আছিলে চ' 3 বছৰ এৰাউণ্ড 45 lakhs আৰু আনাডাৰ 45 to 50 lakhs মান আপোনাৰ মেইনটেনেঞ্চ এলাউৱেঞ্চ আছে প্লাছ কনফাৰেঞ্চ যিবোৰ এটেণ্ড চ' ধ্ৰুৱ তুমি তাৰপিছতে ইউনিভাৰ্চিটি অফ মেনচেষ্টাৰতো চাকৰি পালা তুমি ৱৰ্ক পাৰমিটৰ সুবিধাটো পালা UKত চাকৰি পঢ়াৰ পিছত হয়তো 2 বছৰ হয়তো ৱৰ্ক পাৰমিটৰ সুবিধাটো পালা নহয় জানো হয় মই আচলতে PhD কৰি শেষ হোৱাৰ পিছত 2টা অফাৰ আছিলে এটা ইউনিভাৰ্চিটি অফ মেনচেষ্টাৰতে থকা এজ এ এছিষ্টেণ্ট প্ৰফেচৰ বা লিভাৰপুল জইন কৰা এজ এ এছিষ্টেণ্ট প্ৰফেচৰ মই দ্বিতীয়টো মানে অপশ্যন ল'লোঁ কাৰণ মানে মোৰ এটা নিজৰ আইডেণ্টিটি বনাবৰ মন আছিলে একে ইনষ্টিটিউটত থাকিলোহেঁতেন যদি হয়তো মোক তাৰ মানুহে PhD ষ্টুডেণ্ট হিচাপেই গণ্য কৰিলেহেঁতেন চ' মোৰ নিজৰ আইডেণ্টিটি বনাবৰ কাৰণে মই লিভাৰপুল ইউনিভাৰ্চিটি জইন কৰিলোঁ আৰু আপুনি যদি একাডেমিক হয় বা PhD আপোনাৰ হৈ যায় তাৰপিছত আপুনি ৱৰ্ক পাৰমিটৰ কাৰণে চিন্তা কৰিব নালাগে কাৰণ ইউনিভাৰ্চিটিবোৰৰ ফুল মানে ফ্ৰীডম থাকে ৱৰ্ক পাৰমিট স্পনচৰ কৰিবৰ কাৰণে চ' প্ৰাইভেট কৰ্পৰেট ৱৰ্ল্ডত যাবৰ কাৰণে যিমান দিগদাৰ ইউনিভাৰ্চিটি জইন কৰিবৰ কাৰণে সিমান একো দিগদাৰী নাই সুবিধাটো থাকে এইখিনিতে আমি এটা বিৰতি ল'ব লাগিব আৰু বিৰতিৰ পাছতে আমি কথা পাতিম সংযোগ স্থাপন কৰিম এগৰাকী ষ্টুডেণ্টৰ লগত ছাত্ৰ অসমত গুৱাহাটীত পঢ়ি আছে ইঞ্জিনিয়াৰিং আৰু তেখেতে ধ্ৰুৱক এটা বা দুটা প্ৰশ্ন কৰিব কিন্তু বিৰতিত যোৱাৰ পূৰ্বে ধ্ৰুৱ এটা কথা মই জানিব বিচাৰিম সাধাৰণতে তুমি PhD কৰিছা কিন্তু MBA
MBA কৰিবলৈ ভালেখিনি খৰচ আৰু ভাৰতবৰ্ষতো বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠান বহুকেইখন আছে য'ত MBA কৰিব পাৰি কিন্তু বাহিৰত MBA কৰিবলৈ যদি কোনোবা আহিব বিচাৰে স্কলাৰশ্বিপ পোৱাটোৰ সুবিধা আছে নে একেবাৰে নাই স্কলাৰশ্বিপ পায় বাট এইটো মানে পাৰ্চিয়েল স্কলাৰশ্বিপ হয় আপোনাৰ 10% 20% মান স্কলাৰশ্বিপ হয় কিন্তু MBA ফিটো ইমানেই বেছি যে সেই 10% 20% ইমান এটা আপোনাক সকাহ দিব নোৱাৰে ফাইনেন্সিয়েলি কিন্তু আজিকালি UKত যদি কোনোবা MBA কৰিব আহে 2 বছৰৰ ৱৰ্ক পাৰমিট পায় আৰু বহুখিনি শিক্ষানুষ্ঠানত UKত MBA এবছৰীয়া নহয় জানো MBA টো কিছুমানত এবছৰীয়া আৰু কিছুমানত আপোনাৰ 2 বছৰীয়া হয় ডিপেণ্ড কৰে বিভিন্ন অৰ্গেনাইজেশ্যনে তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ ধৰক প্ৰগ্ৰাম থাকে কিছুমান এক্সিকিউটিভ প্ৰগ্ৰাম হয় কিছুমান আপোনাৰ ষ্টাৰ্টাৰৰ কাৰণে MBA প্ৰগ্ৰাম থাকে এনেই আপোনাৰ যথেষ্ট খৰচ হয় যদিও যিহেতু আপুনি UKত আছে আপুনি পাৰ্ট টাইমো কৰিব পাৰে তাৰপিছত সেই হিচাপে পাৰ্ট টাইম চাকৰি কৰিও বহুতে নিজৰ খৰচো উলিয়াই থাকে বাট MBA টো ইমান হেক্টিক হৈ যায় যদি আপুনি এবছৰ MBA কৰে ইমান হেক্টিক স্কেডিউল থাকে যে আপুনি পাৰ্ট টাইম জব কৰি বুলি আশা কৰি থাকিব নোৱাৰে নহয় কিন্তু এবছৰীয়া যিটো MBA UKত কৰিবলৈ সুবিধা ল'ব পাৰে ল'ৰা ছোৱালীয়ে তেওঁলোকে পঢ়া শুনা মানে গ্ৰেজুৱেশ্যন কৰি MBA কৰিবলৈ আহিব পাৰে নে কিছু বছৰ চাকৰি কৰাটো দৰকাৰ MBA কৰিবৰ কাৰণে কিছু বছৰ চাকৰি কৰাটো দৰকাৰ কাৰণ সেইটো বহুত প্ৰফেশ্যনেল এটা ডেভেলপমেণ্ট প্ৰগ্ৰাম হয় চ' আপুনি প্ৰফেশ্যনেলি ডেভেলপ হ'ব মানে তাৰ কাৰণে আপুনি ধৰক অকল একাডেমিক ৰিচোৰ্চেছৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ থাকিব নোৱাৰে আপুনি জাৰ্নেল এখন পঢ়ি বা কিতাপ এখন পঢ়ি বা লেকচাৰ দুটা এটেণ্ড কৰি পেলাই আপুনি প্ৰফেশ্যনেল ডেভেলপ হ'ব নোৱাৰে তাৰ কাৰণে আপুনি নিজেও মানে চেষ্টা কৰিব লাগিব আৰু আপুনি যি 2-3 বছৰ চাকৰি কৰে বা তাতকৈ বেছি চাকৰি কৰে তাত আপোনাৰ প্ৰফেশ্যনেল গ্ৰ'থটো বহুত বেছি হয় চ' সেইকাৰণে MBA কৰিবৰ কাৰণে আপুনি এক্সপিৰিয়েঞ্চ থকাটো বহুত জৰুৰী আৰু এইখিনিতে আৰু এটা শেষ প্ৰশ্ন ধ্ৰুৱ UKত পাউণ্ডৰ ভেলিউ বেছি গতিকে মানে হয়তো খৰচো বেছি হ'ব কিন্তু UKৰ বাহিৰেও অন্যান্য দেশত ইউৰোপতে হওক বা এনেকুৱা যিকোনো দেশত অলপ খৰচটো কম তেনেকুৱা ধৰণৰ সুবিধা আজিকালি পোৱা যায়নে মানে মই তোমাক কোনখন দেশত পায় সেইটো সুধিব বিচৰা নাই সেইটোতো গুগলতো পোৱা যাব কিন্তু তোমাৰ এক্সপিৰিয়েঞ্চ যিহেতু তুমি এই ফিল্ডটোৰ লগত জড়িত হৈ আছা আপুনি ভাল ইউনিভাৰ্চিটি আছে ধৰক এতিয়া কপেনহেগেন আছে কপেনহেগেন বিজনেছ স্কুল ফ্ৰান্সতো কেইবাখনো ইউনিভাৰ্চিটি আছে তেনেকৈ বকনি ইউনিভাৰ্চিটি আছে ইটালীত চ' ষ্টুডেণ্ট যায় তাত পঢ়িবৰ কাৰণে এতিয়া ধৰক ইটালীৰ যদি মই এক্সাম্পলটো লওঁ মই ইটালীত একচুৱেলি 3-4 মাহমান থাকি আহিছিলোঁ ছেমিষ্টাৰ এব্ৰড মোৰ প্ৰগ্ৰেম আছিলে PhD কৰি থাকোঁতে চ' মই তাৰ অকণমান মানে জানো তাত কেনেকুৱা এডুকেশ্যন চিষ্টেমটো তাত আপোনাৰ খৰচ পাতি যথেষ্ট কম হ'ব তাত মানে ফিজটো বহুত কম হৈ যায় কিন্তু প্ৰব্লেমটো আকৌ সেই লেংগুৱেজ বেৰিয়াৰটো আহিবই আপুনি MBA কৰিলে তাৰ আপুনি ধৰক 30-40 লাখ টকা এটা ইনভেষ্ট কৰিলে তাৰ আপোনাৰ ৰিটাৰ্ণটোতো পাব লাগিব আপুনি চাকৰি এটা পাব লাগিব এই চাকৰিৰ কাৰণে যিহেতু এগেইন আপুনি মেনেজমেণ্ট ফ'কাছড হৈ যায় আপুনি যদি নন ইংলিছ স্পিকিং কাণ্ট্ৰিজ যায় তেতিয়াহ'লে আপুনি যদি তাত চাকৰি নাপায় তাতে একোতো লাভ নহয় তাতকেতো ইণ্ডিয়াত থাকি পেলাই IIM এখনৰ পৰা যদি পঢ়ে বহুত বেছি ভাল চ' সেইকাৰণে আপুনি যেতিয়া ডেষ্টিনেশ্যনখন চাই এনেকুৱা নহয় যে আপুনি ফৰেইন আহিবই লাগিব আপুনি যদি ইণ্ডিয়াত ভাল অপশ্যন থাকে আপুনি ইণ্ডিয়াতে পঢ়িব লাগে যদি নাপায় বা আপুনি তাতকৈ ভাল অপশ্যন পাইছে ইংলিছ স্পিকিং কাণ্ট্ৰি এখন তেতিয়া লোৱাটো মই ভাল বুলি ভাবোঁ ধন্যবাদ ধ্ৰুৱ এই কথাখিনিৰ পৰা আমাৰ যিসকল দৰ্শকে এই কথোপকথনখিনি শুনিছে তেওঁলোকে নিজাববীয়াকৈ এটা নিৰ্ণয় ল'ব পাৰিব বুলি মই আশা ৰাখিছোঁ মই কোৱাৰ নিচিনাকৈ এটি চমু বিৰতি ল'ম বিৰতিৰ পাছত পুনৰ উভতি আহি কথা পাতিম ধ্ৰুৱৰ লগত আৰু এগৰাকী ছাত্ৰৰ লগত কথা পাতিম চমু বিৰতি এটা লৈছোঁ আঁতৰি নাযাব চাই আছে সপোনৰ ডেউকা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে সপোনৰ ডেউকা আৰু আজিৰ খণ্ডৰ আমাৰ অতিথি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ লগত আমি কথা পাতি আছোঁ আৰু প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰ আকৌ এবাৰ আমি অসমলৈ উৰি যাম সংযোগ স্থাপন কৰিছোঁ ইঞ্জিনিয়াৰিং প্ৰথম বাৰ্ষিকৰ ছাত্ৰ শুভম চক্ৰৱৰ্তীৰ লগত শুভম আমাৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ তোমাৰ চিনাকিটো দিবা এবাৰ শুভম হয় ধন্যবাদ ঋতুৰাজ দা মোৰ নাম শুভম চক্ৰৱৰ্তী মই এতিয়া আসাম ডন বস্কো ইউনিভাৰ্চিটি আজাৰা গুৱাহাটীত ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত মানে ডিগ্ৰীটো পাৰ্চিউ কৰি আছোঁ আৰু মই এতিয়া আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত আছোঁ আৰু ক'ত তোমাৰ ঘৰ ক'ত শুভম মোৰ ঘৰ আপোনাৰ যোৰহাটত গতিকে শুভমৰ এটা প্ৰশ্ন আছে ধ্ৰুৱক উদ্দেশ্যে মই ফোনটো ধ্ৰুৱক দিছোঁ তোমাৰ প্ৰথম প্ৰশ্নটো কৰা হয় মোৰ প্ৰশ্নটো এইটো হৈছে যে আমি ইঞ্জিনিয়াৰিং কৰাৰ পিছত আমাৰ ওচৰত
তিনিটা অপশ্যন থাকে। ফাৰ্ষ্ট অপশ্যনটো হৈছে আমি এমটেক কৰোঁ আৰু নতুবা আমি MBA কৰিব পাৰোঁ, নহ'লে আমি কি কয় তাৰপিছত নহ'লে বিজনেছ লাইনত যাব পাৰোঁ। এতিয়া আপোনাৰ মতে এই তিনিটা লাইনৰ ভিতৰত কোনটো লাইনত গ'লে বেছি মানে ভাল হ'ব বা উপকাৰী হ'ব? অ'কে, থেংক ইউ শুভম প্ৰশ্নটো কৰাৰ কাৰণে। এইটো তোমাৰ ডিপেণ্ড কৰে তোমাৰ ইণ্ডিভিজুৱেল চাৰ্কামষ্টেঞ্চেছৰ ওপৰত, বাট মই নিজৰ অভিজ্ঞতাৰ পৰা কওঁ যে 1-2 বছৰ চাকৰি কৰাটো বহুত ইম্পৰ্টেণ্ট, পাৰ্টিকুলাৰলি তুমি প্ৰফেচনেল এক্সপিৰিয়েঞ্চটো গেডাৰ কৰাটো। কাৰণ তুমি যেতিয়া যিবোৰ থিয়ৰিটিকেল তুমি ন' পঢ়া তোমাৰ ইঞ্জিনিয়াৰিং সময়ত, সেইটো তুমি প্ৰেক্টিকেলি চোৱাটো বহুত ইম্পৰ্টেণ্ট। কেনেকৈ ইমপ্লিমেণ্ট হৈছেনো, কি টেকন'লজি। মই যেতিয়া ইঞ্জিনিয়াৰিং কৰি আছিলোঁ তেতিয়া ধৰা মই শিকিছিলোঁ ট্ৰান্সফৰ্মাৰ এটাৰ বিষয়ে বা কেনেকৈ অপাৰেট কৰে বা চাৰ্কিট ব্ৰেকাৰ এটা কেনেকৈ অপাৰেট কৰে। সেই বস্তুবোৰ তুমি ফিল্ডত গৈ পেলাই চোৱাটো বহুত ইম্পৰ্টেণ্ট। অন্ততঃ তুমি যিমানখিনি টাইম ইনভেষ্ট কৰিলা ইঞ্জিনিয়াৰিঙত 4 বছৰ সময়, সেই সময়খিনি তুমি তাক ইউজ কৰাটো ইম্পৰ্টেণ্ট। আৰু সেইটো ইউজ কেনেকৈ হ'ব, যেতিয়া তুমি ধৰা প্ৰেক্টিকেলি গৈ পেলাই ফিল্ডত সেই বস্তুটোৰ ওপৰত কাম কৰিবা, ৰিচাৰ্চ কৰিবা, আৰু তেতিয়া তুমি গম পাবা যে 2-3 বছৰ চাকৰি কৰাৰ পিছত যে তোমাক কেনেকুৱা এটা লাইফ লাগে, যে তোমাক ধৰা তুমি ক'ৰ ইঞ্জিনিয়াৰিঙত থাকিব খুজিছা, নে যে ধৰা তুমি মেনেজমেণ্ট লাইনত যাব খুজিছা, বা তোমাক লিডাৰশ্বিপ এক্সপিৰিয়েঞ্চ লাগে, তোমাৰ এক্সপ'জাৰ এটা লাগে। চ' সেই হিচাপ মতে তুমি ডিচিশ্যন ল'ব লাগিব। চ' তুমি যদি ভাবা যে নাই মোৰ একাডেমিয়াত থাকিব মন, মোৰ একাডেমিয়া ঘূৰি যাব মন, মোৰ ৰিচাৰ্চ কৰিব মন, মোৰ ধৰা ডেভেলপমেণ্ট ছাইড বা এপ্লিকেশ্যন ছাইডত ইমান কাম কৰিব মন নাই, তেতিয়াহ'লে তুমি এমটেক কৰিব পাৰা। বাট যদি তুমি ভাবা যে নহয় মোৰ মানে মেনেজমেণ্ট এক্সপ'জাৰ এটা লাগে আৰু তাত মই মানে নলেজ গেইন কৰিব লাগে, তেনেহ'লে তুমি MBA কৰিব পাৰা। বাট এটা ফ'ৰ্থ অপশ্যনো আছে, যিটো হৈছে তুমি MBA কৰাৰ সলনি MSc ইন মেনেজমেণ্ট কৰিব পাৰা। সেইটো হৈছে মোৰ ৰিচাৰ্চ ফ'কাছ অপশ্যন হয়। মানে MBAটো হ'ল বহুত মানে প্ৰেক্টিকেল। তাত ধৰা তুমি যেতিয়া পঢ়িবলৈ যাবা মষ্টলি তোমাক প্ৰজেক্টছৰ ওপৰত কাম কৰিব দিব, তুমি গ্ৰুপ প্ৰজেক্টছ কৰিব লাগিব। বাট MSc ইন মেনেজমেণ্টত কি হয় যে তোমাৰ এটা ৰিচাৰ্চ কম্পনেণ্ট থাকে। চ' MSc ইন মেনেজমেণ্ট কৰাৰ পিছত এটা অপশ্যন ওলাই যায় যে তুমি মেনেজমেণ্টত PhD কৰিব পাৰা। আৰু প্ৰব্লেমটো হৈছে যে ইণ্ডিয়াত সেই MSc ইন মেনেজমেণ্টৰ কালচাৰটো নাই। ইণ্ডিয়াত কোনোবাই মেনেজমেণ্ট পঢ়িম বুলি ক'লে সদায় MBA কথাই ভাবে, কিন্তু সেইটোৱে নহয়। তুমি যে বাহিৰলৈ আহোঁ বুলি ভাবা, তেনেহ'লে তুমি MSc ইন মেনেজমেণ্ট কৰিব পাৰা, বা MSc ইন ইঞ্জিনিয়াৰিং মেনেজমেণ্ট কৰিব পাৰা, MSc ইন ইণ্টাৰনেশ্যনেল বিজনেছ কৰিব পাৰা। চ' বহুতকেইটা মানে ধৰা বহুত কেইখন দৰ্জা খুলি যায়। আৰু সাধাৰণতে কি হয়, যেতিয়া তুমি ইঞ্জিনিয়াৰিং পঢ়োঁতে তোমাৰ যিটো পঢ়াতকৈও ডাঙৰ কথাটো হৈছে তোমাৰ নেটৱৰ্ক বনোৱাটো। তাত তুমি লগৰ ল'ৰাৰ লগত কথা পতা, বা এলুমিনাইৰ লগত কথা পতা, তোমাৰ ছিনিয়ৰ লগত কথা পতা। সেই কথা পতা আৰু সেই নেটৱৰ্কিঙৰ থ্ৰুৱেদি হয়তো তোমাৰ আৰু অপশ্যনছ খোল খাব পাৰে। এটা অপেন মাইণ্ড লৈ পেলাই থাকিবা, মানে অকল যে মই চাকৰি কৰিব লাগিব বা MBA কৰিব লাগিব বা MSCA কৰিব লাগিব বাহিৰত গৈ পেলাই, সেইকেইটাই নহয়। মানে এটা অপেন মাইণ্ড লৈ থাকিবা, তেতিয়া তোমাৰ বহুত অপশ্যন খোল খাব। আৰু যেতিয়া তুমি মেচিয়ৰ হ'বা, তুমি নিজৰ কোনটো অপশ্যন তোমাৰ ভাল হ'ব তোমাৰ কাৰণে তুমি নিজে গম পাবা। ধন্যবাদ ধ্ৰুৱ। মই আশা ৰাখিছোঁ শুভম তোমাৰ ধ্ৰুৱৰ উত্তৰটো পাই পেলাই তুমি সুখী। আৰু MSc ইন মেনেজমেণ্ট ক'লা ন ধ্ৰুৱ? MSc ইন মেনেজমেণ্টৰ বিষয়ে ময়ো নাজানিছিলোঁ, এইটো নতুন বস্তু এটা শিকিলোঁ। আৰু তুমি কোৱা নিচিনাকৈ হয়তো ভাৰতবৰ্ষত ইমান প্ৰচলিত নহয় এই দিশটো। শুভমক শুভৰাত্ৰি জনাব বিচাৰিছোঁ। শুভম আমাৰ লগত সংযোগ স্থাপন কৰাৰ কাৰণে আৰু অনুষ্ঠানটোৰ আমাৰ লগত যোগদান দিয়াৰ বাবে বহুত ধন্যবাদ, আৰু তোমাক শুভৰাত্ৰি জনাইছোঁ শুভম। হয়, ধন্যবাদ ঋতুৰাজ দা। মোৰ উত্তৰটো শুনি খুবেই ভাল লাগিলে, আৰু মই এতিয়া ক্লিয়াৰ হৈছোঁ যে মই এতিয়া কি কৰিব লাগে। নিশ্চয় নিশ্চয়, ধন্যবাদ শুভম, ধন্যবাদ। ধ্ৰুৱ, এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছিলোঁ তোমাক, যে নেটৱৰ্কিঙৰ কথা তুমি ক'লা। মই অলপতে গুৱাহাটী ইউনিভাৰ্চিটিত কেইগৰাকীমান এটা ক্লাছক মই এটা সৰু টক এটা দিছিলোঁ, আৰু তাতেও মই এইটো কথাই ক'লোঁ যে আমি সাধাৰণতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে ইনষ্টাগ্ৰাম, ফেচবুক, এই গোটেইবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো আছেই, কিন্তু আই থিংক কোনো প্ৰফেচনেল কোৰ্চ কৰকে বা নকৰক, লিংকডিনত থকাটো খুবেই দৰকাৰ। আৰু লিংকডিনত এটা ভাৰ্চুৱেল নেটৱৰ্ক তৈয়াৰ কৰিব পাৰি, আৰু নিজে বিচৰা ৰোল মডেল, চাকৰি সংক্ৰান্ততে হওক, এণ্টাৰপ্ৰিনৰৰ সংক্ৰান্ততে হওক, হয়তো ল'ৰা ছোৱালীখিনি সেই লিংকডিনৰ যোগেদি বিভিন্ন বিশ্বজুৰি থকা বিভিন্ন তেওঁলোকৰ ৰোল মডেলবোৰৰ লগত সংযোগ স্থাপন কৰিব পাৰে, আৰু তেওঁলোকে কি কৰি আছে,
কেৰিয়াৰৰ দিশতেই হওক বা পঢ়া শুনাৰ দিশতে হওক সেই গাইডেঞ্চখিনি ল'ব পাৰে। আজি আমাৰ দৰ্শকৰ মাজত যিসকল ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানটো চাই আছা, ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ লগতো যদি তোমালোকে সংযোগ স্থাপন কৰিব পৰা, লিংকডিন ইনষ্টাগ্ৰাম বা ফেচবুকটো আছেই, কিন্তু লিংকডিনৰ যোগেৰে হয়তো সংযোগ স্থাপন কৰিলে ধ্ৰুৱৰ প্ৰফেশ্যনেল লাইফত তেখেতৰ শিক্ষকতাৰ জীৱনত কিনো কৰি আছে সেইবোৰ বিষয়ে হয়তো বুজ পাব। ধ্ৰুৱ, অনুষ্ঠান সামৰিবলৈ হ'ল। মোৰ এটাই প্ৰশ্ন সদায় থাকে মোৰ কেণ্ডিডেটবোৰৰ সোধো এইটো বস্তু যে এতিয়া আজি যিটো পৰ্যায়ত তুমি আহি পৰিছা, অসমৰ কাৰণে বা অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কি কৰাৰ তোমাৰ হেঁপাহ বা পৰিকল্পনা? এতিয়া কি হয়, মই যেতিয়াৰ পৰা ইয়াত এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ ফাৰ্ষ্ট জইন কৰিছোঁ লিভাৰপুলত, বা তাৰ আগতেও যেতিয়া মই PhD কৰি আছিলোঁ, তেতিয়া বহুত অসমীয়া ল'ৰা ছোৱালী মোক যোগাযোগ কৰে, ধৰক ছ'চিয়েল মিডিয়াৰ যোগেৰে হওক বা ডাইৰেক্টলি ইমেইল কৰিয়ে হওক। কাৰণ মোৰ ইমেইল এড্ৰেছ, আমি যেতিয়া একাডেমিয়াত কাম কৰোঁ আমাৰ মানে প্ৰফাইলবোৰ ভিজিবল হয়, কাৰণ ভিজিবিলিটি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট একাডেমিক হিচাপে। চ' সেইকাৰণে তেওঁলোকে মোৰ নামটো হয়তো গুগল কৰি পেলাই পালে বা মোৰ ইমেইল এড্ৰেছটো পালে, চ' তেওঁলোকে ডাইৰেক্টলি বহুতে মোক কণ্টেক্ট কৰে। চ' মই সহায় কৰিব চেষ্টা কৰোঁ, মানে যেতিয়াই মই ইমেইল কৰাৰ সলনি ডাইৰেক্টলি তেওঁলোকক ফোন কৰি কথা পাতোঁ। কাৰণ মানে কি আৰু ইমেইলৰ যোগেৰে যোগাযোগ কৰিলে মই এটা ৰিপ্লাই দিম, তেওঁলোকে আকৌ এটা ফ'ল' আপ ইমেইল কৰিব, তো তেনেকৈ লিখি থাকিব দিগদাৰ হয়। তথাপিতো মই ইমেইলৰ যোগেদি তেওঁলোকক প্ৰথমতে কণ্টেক্ট কৰোঁ, তাৰপিছত মই ফোন কৰি পেলাই তেওঁলোকক মানে যিমানখিনি তেওঁলোকৰ ডাউট থাকে মই ক্লেৰিফাই কৰিব চেষ্টা কৰোঁ। আমি যেতিয়া শিলচৰৰ পৰা পঢ়ি ওলাইছিলোঁ, যেতিয়া মই ছুইডেনৰ মাষ্টাৰ্ছ কৰিব গৈছিলোঁ, তেতিয়া আমাৰ NIT শিলচৰৰ কেইজনমান ফৰেইন ট্ৰেইনড মানে এলুমিনাই হয়, তেওঁলোকে লগ লাগি সংকল্প বুলি আমি এটা ইনিচিয়েটিভ মানে হাতত লৈছিলোঁ। এইটো মোৰ ইনিচিয়েটিভ নাছিলে, মই বছ এজ এ এডভাইজাৰ কাম কৰিছিলোঁ। মানৱেন্দ্ৰ চহৰীয়া বুলি, ডক্টৰ মানৱেন্দ্ৰ চহৰীয়া, তেওঁ US-ত PhD আৰু মাষ্টাৰ্ছৰ PhD কৰিছিলে। এতিয়া সি এছিষ্টেণ্ট প্ৰফেচাৰ IIT দিল্লী। তো তেওঁ সেইটো ইনিচিয়েটিভটো হাতত লৈছিলে আৰু মোক এজ এ এডভাইজাৰ ৰাখিছিলে। ত' সেইটো সময়ত আমি ফৰ্মেলি বহুত মানে কুৱেৰিজ পাইছিলোঁ। চ' যদি কিবা মেনেজমেণ্ট ৰিলেটেড কুৱেৰি থাকে, যে কোনোবা ষ্টুডেণ্টৰ মেনেজমেণ্টত মাষ্টাৰ্ছ কৰিব মন বা MBA কৰিব মন, তো তেওঁলোকৰ কুৱেৰিখিনি মোৰ হাতলৈ আহে আৰু মই তেওঁলোকক ডিল কৰোঁ। কিন্তু আমি বহুত ব্যস্ত হৈ গ'লোঁ নিজৰ জীৱনত। মই PhD কৰিব গুচি আহিলোঁ, তাৰপিছতে চাকৰিৰ কাৰণে মানে ব্যস্ত হৈ গ'লোঁ, তেনেকৈ বাকীবোৰ ব্যস্ত হৈ গ'ল। সেই সংকল্প মই নাজানো এতিয়া ইনিচিয়েটিভটো চলি আছে নাই, কিন্তু আমি যত্ন কৰোঁ যে কোনোবা অসমীয়া ছাত্ৰ ছাত্ৰীয়ে যদি আমাৰ পৰা হেল্প বিচাৰে, চ' আমি সহায় কৰিব চেষ্টা কৰোঁ। আৰু মোৰ ফিউচাৰ এইম হৈছে যে মই অসম ঘূৰি যাম মানে। চ' মই বহুত সুখী যে গুৱাহাটী IITত মেনেজমেণ্ট স্কুল খুলিছে ৰিচেণ্টলি। চ' সেইটো এটা অপশ্যন, দুৱাৰ এখন মোৰ কাৰণে খোল খাইছে। শ্বিলং IIM শ্বিলং আছেই, ধৰক মোৰ এনেই মন IIM এখন যোৱাৰ কাৰণে, সেইটো বহুত মেনেজমেণ্ট স্পেচিফিক হৈ যায়। IIT গুৱাহাটী যদিও তাত মেনেজমেণ্ট স্কুল খোল খাইছে, ষ্টিল এইখন এখন ইঞ্জিনিয়াৰিং, প্ৰিডমিনেণ্টলি ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হয়। আৰু মোৰ আশা আছে যে মানে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যদি সংকল্প লয়, তেনেহ'লে প্ৰবেবলি অসমতো সোনকালে আমি IIM এখন পাম। আৰু যদি IIM এখন পাওঁ, মই চাগে প্ৰথম ব্যক্তি হ'ম যোনে এপ্লাই কৰিব। যে মই সেইকাৰণে আগৰ পৰা ভাবি থৈছোঁ, অসমত যেতিয়া IIM হয়, য'তেই হওক মই মানে জইন কৰিমেই। আৰু তোমাৰ কাহিনীটো শুনিতো আমি দেখিছোঁৱেই ধ্ৰুৱ, তুমি য'তেই এপ্লাই কৰিছা ৰিজেকশ্যন নিশ্চয় পাইছা, কিন্তু তুমি যিটো গতিত তুমি লাগি ধৰা, তুমি পাম বুলি ভাবি বিশ্বাসেৰে তুমি আগবাঢ়ি যোৱা, সেইটোত তুমি সদায় সফলতা পাইছাই। গতিকে ময়ো আশা ৰাখিম যাতে তোমাৰ এই উচ্চাকাংক্ষাখিনিও পূৰ্ণ হওক আগন্তুক জীৱনত। ব্যস্ততাৰ মাজত আজি আমাক এইখিনি সময় দিয়াৰ বাবে বহুত ধন্যবাদ। মই আশা ৰাখিছোঁ আজি ধ্ৰুৱৰ লগত আমি যিখিনি কথা পাতিলোঁ, এই কথাখিনি শুনি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী আৰু লগতে যিসকল আমাৰ অধ্যাপক অধ্যাপিকা, শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকেও হয়তো উৎসাহিত হ'ব। কাৰণ এয়া আমাৰ মাজৰে এজন, আৰু কি ধুনীয়াকৈ তেখেতৰ নিজৰ একাডেমিক কেৰিয়াৰটো আৰু তাৰপিছত এতিয়া প্ৰফেশ্যনেল কেৰিয়াৰটোক এক গত দিব পাৰিছে। আমি সঁচাকৈ গৌৰৱান্বিত। ধ্ৰুৱ, শুভেচ্ছা থাকিল। আৰু ধন্যবাদ। এনেকুৱাই আন এগৰাকী অজ্ঞাত ৰত্নক পুনৰ লৈ আহিম, আৰু পুনৰ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি মই ঋতুৰাজে লণ্ডনৰ পৰা আপোনালোকক সকলোকে শুভৰাত্ৰি জনাইছোঁ। ধন্যবাদ।